হয় নমস্কাৰ ধন্যবাদ আমি অসম নাট্য সন্মিলন নগাঁও জিলাৰ উদ্যোগত অসম নাট্য সন্মিলন কঠিয়াতলী শাখাৰ ব্যৱস্থাপনাত তিনিদিনীয়া কাৰ্যসূচীৰে কঠিয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাট কৰ্মশালা আয়োজন কৰিছোঁ। আমাৰ মুখ্য উদ্দেশ্য হ'ল উঠি অহা প্ৰজন্মক আমি নাট কি ইয়াক শিকোৱাৰ প্ৰয়াস কৰা। নাটক হৈছে এখন আইনা য'ত সমাজৰ বাস্তৱ জীৱনৰ প্ৰতিচ্ছবিটো প্ৰতিফলিত হয়। ইয়াৰ দ্বাৰা উঠি অহা প্ৰজন্ম যি আজি ক'ৰবাতে বেয়া পথে অৱলম্বন কৰিছে বা বেয়া পথে যাবলৈ ধৰিছে তেওঁলোকক যাতে আমি নাটকৰ জৰিয়তে এটা সুপথ দেখুৱাওঁ। আৰু এই নাটক কৰ্মশালাৰ এটা মুখ্য উদ্দেশ্য হ'ল যে বিজ্ঞানসন্মতভাৱে নাটক প্ৰদৰ্শন কৰা, যিটো আজিৰ সমাজত বিভ্ৰাটৰ সৃষ্টি কৰিছে, য'ত আমি মূল পথৰ পৰা আঁতৰি যাবলৈ প্ৰয়াস কৰিছোঁ। গতিকে বিজ্ঞানসন্মতভাৱে কেনেকৈ নাট কৰা হয়, নাটকনো কি তাক শিকোৱাৰ প্ৰয়াস আজিৰ নতুন প্ৰজন্মক শিকোৱাৰ প্ৰয়াস কৰাৰ উদ্দেশ্যে আমি কঠিয়াতলী শাখাই এই তিনিদিনীয়া কাৰ্যসূচীৰে নাট কৰ্মশালা কৰাৰ প্ৰয়াস কৰিছোঁ, যাতে উঠি অহা প্ৰজন্মই এই নাটকৰ লগত জড়িত হৈ পৰৱৰ্তী তেওঁলোকে যাতে এটা সুপথ লাভ কৰিবলৈ সক্ষম হয়। এইটোৱে হ'ল মুখ্য উদ্দেশ্য। নমস্কাৰ, মই সীমান্ত কলিতা। মোৰ ঘৰ নগাঁও পুৰণি গুদামত। অসম নাট্য সন্মিলন নগাঁও জিলা শাখাৰ উদ্যোগত আৰু কঠিয়াতলী অসম নাট্য সন্মিলন শাখাৰ সহযোগত তিনিদিনীয়াকৈ অসম নাট্য সন্মিলনৰ যি নাট কৰ্মশালা অনুষ্ঠিত হৈছে, আজি মই প্ৰথম দিনাৰ প্ৰশিক্ষক হিচাপে মোক নিমন্ত্ৰণ জনালে। আচলতে প্ৰশিক্ষক বুলি নকওঁ, আচলতে শিশু আৰু চেমনীয়া যিসকল আছে তেওঁলোকৰ লগত কিছু অভিনয়ৰ বিনিময় কথাৰ বিনিময় কৰিবলৈহে আহিছোঁ। তেওঁলোকক মই যিমানখিনি পাৰোঁ, মই যিখিনি জ্ঞান সেইখিনি ক'বলৈ আহিছোঁ, আৰু তেওঁলোকৰ পৰা যদি মোৰ কিবা জানিব লগা থাকে সেইখিনি জানিবলৈ আহিছোঁ। আৰু এক প্ৰকাৰ ক'ব লাগিব অসম নাট্য সন্মিলনৰ এক বৃহৎ পদক্ষেপ, ভাল পদক্ষেপ, যি নগাঁও জিলাৰ প্ৰায় 10টি ঠাইত তেওঁলোকে কৰ্মশালা আয়োজন কৰিছে। আৰু ইয়াৰ পৰা বিভিন্ন ঠাইত অসম নাট্য সন্মিলনে নাটকৰ পৰিৱেশ গঢ় দিবলৈ তেওঁলোকে প্ৰচেষ্টা কৰিছে, আৰু এক উল্লেখনীয় পদক্ষেপ। আৰু মই ভাবোঁ এই পদক্ষেপে নৱপ্ৰজন্মক নাটকৰ প্ৰতি আৰু ধাৱবান কৰিব, আৰু নাটকৰ জৰিয়তে যি সমাজৰ প্ৰতি যি ইতিবাচক বাৰ্তা কঢ়িয়াই আনে, ই এক সুন্দৰ দিশ হিচাপে থিয় হ'ব।